এনাজৰী এক অবিৰত যাত্ৰা পূব টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উদযাপন সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে আমি পলাশগড়ত এইবেলি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱটি 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ মনস্থ কৰিছো আৰু ইয়াৰ প্ৰতি এই বৃহত্তৰ পলাশগড় অঞ্চলক সাঙুৰি ইয়াৰ প্ৰায় 14ৰ পৰা 15খন গাঁৱৰ ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি এই অভূতপূৰ্ব সঁহাৰিৰ ফলশ্ৰুতিত আৰু ৰাস মহোৎসৱলৈ মাত্ৰ 2টা দিন মাজত থকা অৱস্থাত আমি এই আপোনালোকে দেখা পাইছে সংবাদ মাধ্যমৰ কৰ্মীসকলে এই বিভিন্ন ধৰণৰ কাৰ্যসমূহ আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ চেষ্টা চলাইছো ইতিমধ্যে আমাৰ লগত কৰ্মীসকল আছে বিভিন্ন ক্ষেত্ৰত কৰ্মীসকল আছে ইতিমধ্যে আমাৰ মূৰ্তিৰ বনোৱাৰ কাৰ্য প্ৰায় শেষ হৈছে মূল মঞ্চ তৈয়াৰ কৰাৰ কাম সম্পূৰ্ণ হৈছে খালি কিছু অন্তিম মুহূৰ্তৰ যি ৰূপ তাক দিবলৈ বাকি আছে বাকি কামসমূহ শেষ হৈ উঠিছে ইতিমধ্যে আমি উক্ত সমূহ কাৰ্যসূচীৰ কাৰণে সমগ্ৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি সমূহ এই 7 দিনত কামনা কৰিম আমি অসমৰ এগৰাকী জনপ্ৰিয় নাগৰা নামৰ কণ্ঠশিল্পী সুভাষ নাথক আমন্ত্ৰণ কৰিছো জনপ্ৰিয় নাগৰা নামৰ কণ্ঠশিল্পী বৈজয়ন্তী তালুকদাৰক আমন্ত্ৰণ কৰিছো কৃষ্ণ নৃত্য দিহানাম প্ৰতিযোগিতা আধুনিক নৃত্যৰ যি প্ৰগ্ৰাম বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছো ভাগৱত কাৰ্যসূচী ভাগৱত পাঠ কাৰ্যসূচী সকলো দিনতে থাকিব এনে ধৰণৰ কাৰ্যসূচী এই ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা কুলসী নৈৰ পাৰত এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত কৰাৰ কাৰণে চেষ্টা চলাইছো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে বিচাৰিছো বৃহত্তৰ পলাশগড় এৰিয়া এইটো খুব ঐতিহ্যপূৰ্ণ জেগা এডোখৰ আমি সৰুতেও ইয়াতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইয়াত কৰা দেখিছিলোঁ কিন্তু প্ৰকৃতিৰ কৰাল গ্ৰাসত হঠাৎ এদিন পলাশগড়ৰ চিনচাপ নোহোৱা হৈ গৈছিলে নৈখনৰ কাৰণে কিন্তু এতিয়া পুনৰ গোটেই 18-20খন গাঁৱৰ মানুহে লগ হৈ গোটেই আমাৰ পূব টংলা অঞ্চলিকৰ যিখিনি মানুহ তেখেতসকলে আহি এই ৰাস পূজাখন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু সেই মৰ্মে আমি গোটেই নৈৰ পাৰে প্ৰায় 15-20 বিঘা মাটিত আমি গোটেই এটা খুব ধুনীয়া এটা ডিজাইন কৰিছোঁ নৈখনক লৈ পেলাই দলংখনক লৈ পেলাই গতিকে আমি ভাবোঁ খুব ভাল ৰাস হ'ব অসমত এটা নামত লেখত ল'বলগীয়া এখন ৰাস হ'ব বুলি আমাৰ বিশ্বাস আৰু গোটেইখিনি গাঁৱৰ মানুহে সহযোগ কৰিছে ইয়াত খলীয়া ভাৱৰীয়া নাগাৰা নাম আই নাম লোকগীত এইবিলাক গোটেই অনুষ্ঠানবিলাক ইয়াত চলি থাকিব গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে স্বাস্থ্য খণ্ডৰ বাবে এটি ভাল খবৰ চেন্নাইৰ বিশিষ্ট চিকিৎসক 2টা দিনৰ বাবে উপস্থিত থাকিব অসমত কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক বিশিষ্ট চিকিৎসক ডক্টৰ সন্দীপ দুৱাৰাহৰ পৰা কৰ্কট ৰোগৰ লগতে মূৰ ডিঙি থাইৰয়ড আৰু পেৰাথাইৰয়ড আদি ৰোগৰ সঠিক চিকিৎসাৰ বাবে যোগাযোগ কৰক 15 নৱেম্বৰত ডিব্ৰুগড়ত উপস্থিত থাকিব ডক্টৰ সন্দীপ দুৱাৰা ডিব্ৰুগড়ৰ ঠিকনা হৈছে এপলো ক্লিনিক FWQ8+ HX4 Assam Trang RD near Idgra Graham Bazar Dibrugarh 01 উপস্থিত থাকিব দিনৰ 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 8638812481 অথবা 7002033020 আনহাতে 16 নৱেম্বৰত উপস্থিত থাকিব তিনিচুকীয়াত ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ উপস্থিত থাকিব ডক্টৰ গৰাকী তিনিচুকীয়াৰ ঠিকনা হৈছে এপলো ক্লিনিক নীলিমা এপাৰ্টমেণ্ট ৰংগাগোড়া RD অপজিট হোটেল জ্যোতি তিনিচুকীয়া 25 যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 7086444200 অথবা 7002033020 গতিকে কৰ্কট ৰোগৰ লগতে মূৰ ডিঙি থাইৰয়ড আদি ৰোগৰ বাবে যোগাযোগ কৰক ডক্টৰ সন্দীপ দুৱাৰাৰ সৈতে